আচৰিত নহয়নে কিছুমান খবৰ কেতিয়াবা আমি নিদিয়াকৈ গম পাই যায় বহুতে। যিহেতু মই ইনষ্টাগ্ৰাম, ফেচবুক, ইউটিউব সকলোখিনি চলাওঁ, এই গোটেইকেইটা প্লেটফৰ্মতে এতিয়া কেৱল এটাই কমেণ্ট, বা তুমি প্ৰেগনেণ্ট নেকি, বা তোমাৰ ভাল খবৰ আছে নেকি, বয়, গাৰ্ল, ডাংকাট ইজ প্ৰেগনেণ্ট। অ' মাই গড, মই নিজেই কনফিউজ। ইমানখিনি কমেণ্ট পঢ়িলোঁ, ইমানখিনি কমেণ্ট চালোঁ, এতিয়া একাপ ধুনীয়া চাহ খাই লওঁ। এই নৈখনৰ কিনাৰত ৰৈ অলপমান ভাবিছোঁ কথাটো আপোনালোকক জনাওঁ নে নজনাওঁ। যিহেতু এইবিলাক কথা ছ'চিয়েল মিডিয়াত জনোৱাটো ইমান ভাল কথা নহয় বুলি মই ভাবোঁ। তথাপিও আপোনালোকৰ কনফিউজখিনি ভাঙিবলৈ বুলি ক'ম বুলি ভাবিছোঁ, কিন্তু কওঁ নে নকওঁ সেয়াও ভাবিছোঁ। ৰ'ব তাৰ মাজতে এই ধুনীয়া ফুলপাহত পৰি থকা মৌজনী ধৰি লওঁ বুলি ভাবিছিলোঁ। তাৰপিছত ভাবিলোঁ নাই এনেইতো অকণমান শকত দেখি ডাংকাটি ইজ প্ৰেগনেণ্ট বুলি কৈ দিলে, তেতিয়াহ'লে এই মৌজনীয়ে কামুৰি আৰু অকণমান শকত কৰাই পেলাই নি আপোনালোককনো কেলৈ বাধ্য কৰাওঁ এনেকুৱা কমেণ্ট কৰিবলৈ, নহয় জানো? ৰ'ব, আচল কথাটো কোৱাই নাই নহয়। যিহেতু আমি ৰুমত আছোঁ, বহুতে গম পায় আৰু বহুতে হয়তো গম নাপায়। গতিকে ৰুমত আজি আলহী আহিছে, মানে মোৰ মাহী ছোৱালী আহিছে। অকণমান ওলাই আহিছিলোঁ তিয়কৰ ফালে, বোলো অকণমান ফুৰিও আহোঁ, লগতে খাই মেলি আহোঁ। লগতে ভাবিলোঁ ৰুমলৈও অলপ কিবা কিবি লৈ আহোঁ খাবৰ কাৰণে। এতিয়া ফুচকা ল'লোঁ ধুনীয়াকৈ, আৰু আহি পেলাই নি গোটেইকেইটা বহিছোঁ। বহি পেলাই নি ফুচকা খাবলৈ লাগি গ'লোঁ। এইপিনে আমাৰ ছাৰেও খাইছে। যিহেতু সন্ধ্যা লগা সময়, মই আকৌ খাই পেলাই দিহে অকণমান কিবা এটা পঢ়িবলৈ লৈছোঁ। এইখন আকৌ মোৰ মাৰ কীৰ্তন ঘোষা। এইখন আচলতে এনেকৈ পঢ়িবলৈ বুলিহে কিনা হৈছিলে দেই। গোঁসাই ঘৰৰ থাপতাত থ'বলৈ বুলি অনা হোৱা নাছিলে। সেইবাবে আমি এনেকৈ পঢ়িব পাৰোঁ কেতিয়াবা। গতিকে মই মাৰ পৰা এখন লৈ আহিলোঁ। তাৰপিছতে আমি গোটেই তিনিওটাই ভাতকেইটা ধুনীয়াকৈ খাই ল'লোঁ একেলগে। পিছে মাংসটোক আমাৰ এওঁ বনাইছিলে দেই। ভাতকেইটা খাই উঠি বোলো অকণমান খোজকাঢ়ি লওঁ ৰুমৰ ভিতৰতে, আৰু বাহিৰতো যাব নোৱাৰোঁ, এতিয়া ৰাতি হ'ল। বাকী আচল খবৰটো আপোনালোকক নকলোৱেই নহয় ভালকৈ। ভাবিছোঁ লং ব্লগ এটাত আপোনালোকক খবৰটো জনাম আৰু আপোনালোকৰ কনফিউজখিনিও ভাঙিম।